ভাবে যে মালিকে ভোট দিব, মালিক ভোট করে কর্মচারী বেশি হচ্ছে, মালিক থাকে একজন, কর্মচারী থাকে তিনজন, আর আমার সম্পর্ক হচ্ছে কর্মচারী সঙ্গে, তোমাদের সম্পর্ক মালিকের সঙ্গে, হয় না? কোট যা ভাই, কি নাম? রঞ্জিত লোক পাইছো, মানে 1200 মান রঞ্জিতে লোক পাইছো। ভালে আছা? ঘর ঘর ঠিক আছে, ঠিকে আছে না? ট্রেক্টর ফুল নাথাকে কি চিহ্নটা কি আমার কসুন? চিহ্নটা কি আমাদের ভোট দেওয়ার চিহ্নটা? ট্রেক্টর থাকবে এই যে এই ছবি ট্রেক্টর প্রথম কোনোর জায়গা ট্রেক্টর থাকবো, ইয়াতে দিলেও মোদি ভোট পাবো আর হেড দিলেও মোদি ভোট পাবো। আমাদের এলায়েন্স বিজেপি আর ইউপিপিএল ভোটটা এদিকে দিলে কমলে দেওয়া হয়ে গেল, বুঝছো না? নাঙল দেবে নাকি? না দেওয়া তো লাগবে, আমাকে শিখছো মিনিস্টার মিনিস্টার আসামের মিনিস্টার হ্যাঁ, উনি রেশন দেওয়ার মালিক। কি ভালো একদম আছে কোনো রকম চিনছেন? শাহরুখ চিনি পাইছে না? চিনছেন? রঞ্জিত দাস আমাদের আসামের মিনিস্টার, রেশন বিভাগের মালিক। এবার আমাদের পদ্ম ফুল তো থাকবে না, এই যে অ্যালায়েন্স হচ্ছে আমাদের ট্রেক্টরের সঙ্গে, ট্রেক্টরে হ্যাঁ আগত আমার সরকার নাছিল না, লিস্টও আহিছিল, হ্যাঁ লিস্ট আহিছিল, ঘর পাকা ঘর আছে নাকি? পাকা আগত আছিল গোহালি ঘৰটো দেখাই দিব লাগিছিল। নহয়। মই PMOI পোৱা নাই, মেম্বাৰো আছিল ল'ব পৰা নাই নিজক। যেতিয়া মই ছিলো তেতিয়া এইবিলাক ছাৰ্ভে কৰিছোঁ, কিন্তু মোৰটো কাটি দিছে, কিহৰ কাৰণে কাটিছে মই নাজানো। তেতিয়া হেৰি আছিল নেকি মানে দেউতা নাপাওঁ নাই, দেউতাৰটা আলাদা, দেউতাৰটা আলাদা, মোৰ আলাদা, মোৰ লগত একেলগত এই যে এই তাৰ ঘৰ ছাৰ্ভে হৈছে, মোৰটো নাই তারটো আছে। কেতিয়া ছাৰ্ভে কৰিছে এতিয়া? ছাৰ্ভে আমাৰ এইখন চৰকাৰ অহা 3 বছৰ, 3 বছৰ সেইটো আগতে হৈছে। ছাৰ্ভে কৰোঁতে হাজৰামাই আছিলে, ছাৰ্ভেটো কৰিছোঁ, কিন্তু ময়ে ছাৰ্ভে কৰিছোঁ, মেম্বাৰ আছিল কিন্তু মোৰটো কাটি দিছে। কেনেকৈ কাটোতে কেতিয়া কাটলা? কেতিয়া? মোৰ তাত লিষ্ট আছে, এতিয়া কাটা নাই না হাজৰামা না না এতিয়া নাই। মোৰ মেম্বাৰ, সিহঁতৰ মেম্বাৰ মোৰ ঘৰত গৈছিল, যাৰ পিছত কাগজ খুঁজছে, মই কাগজ দিছোঁ, তাৰপিছত মোৰ নামটো আহা। মেম্বাৰে কাটিব পাৰে নেকি? তই কেইটা কাটিছে এইটো মেম্বাৰে কাটিব পাৰে নেকি? মেম্বাৰে কাটা নাই, মই নাজানো কোনে কাটছে, কিন্তু মোৰ ঘৰটো পোৱা নাই। মই চেলুন কাম কৰি খাওঁ, মই গৰীব মানুহ। BPF কাটা নাই, BPF কেনেকৈ কাটিব? এতিয়া কিয় কোনে কাটিলে মইতো নাজানো। 50 বিঘাৰ খাজনা দিব লাগে, এই নামটো কিয় কাটা নহয়? বেলেগ ডিষ্ট্ৰিক্টতো হৈ আছে, হোৱা নাই। আমাৰ BTR সমস্যা, বাটোৱাৰটো হোৱা নাই, মাটিটো কি পাতি এইবাৰ যে কি দাম দিছে, বকুল ধৰব নাকি চাওক, মই পূৰ্বৰ পৰাই যেতিয়া মই ৰাজ্যিক সভাপতিৰ যে দায়িত্বত আছিলোঁ, তেতিয়াও মই ব্যৱসায়ীসকলৰ তাত যাওঁ আৰু দোকানদাৰীসকলৰ তাত এইকাৰণে যাওঁ যে ৰাজনৈতিক সভাবোৰত মানে আমাৰ ব্যৱসায়ীসকলে, দোকানদাৰীসকলে যোৱাৰ সুযোগ নাপায়। গতিকে সেইকাৰণে মই অসমৰ বিভিন্ন প্ৰান্তত এই দোকানীসকলক মাত লগাওঁ, আৰু আজি এই গৰুখেলা বজাৰত এতিয়া দোকানীসকলক মই মাত লগাইছোঁ। এইবাৰ যিহেতু আমাৰ পদুম ফুল নাথাকে কোকৰাঝাৰত, ট্ৰেক্টৰ, সেইকাৰণে অলপ বুজাবলগীয়া হৈছে মানুহক, আৰু সেইকাৰণে প্ৰতিটো দোকানতে গৈ পেলাই এইটো অনুৰোধ কৰিছোঁ যে মিত্ৰজোঁটৰ প্ৰাৰ্থী যাতে জয়ন্ত বসুমতাৰীক গৈ পেলাই যাতে ভোট দিয়ে, আৰু জয়ন্ত বসুমতাৰীক ভোট দিয়া মানে মোদীক ভোট দিয়া, আৰু ট্ৰেক্টৰক ভোট দিয়া মানে পদুম ফুলক ভোট দিয়া। আৰু সেই তেনেকুৱাকৈ কাৰ্যসূচী ইতিমধ্যে শ্ৰীৰামপুৰতো কৰিছোঁ। আজি আবেলি ভাগত কোকৰাঝাৰৰ প্ৰতিখন দোকানতে মাত লগাম, আৰু তাৰ আগে মই গৰুখেলা বজাৰত আজি দোকানীসকলক মাত লগাইছোঁ, আৰু দোকানীসকলৰ যিটো ৰেছপন্স, সেই ৰেছপন্সটো মই ভাল পাইছোঁ। সকলোৱে ইতিমধ্যে মোদী ডাঙৰক ভোট দিয়াৰ কাৰণে মানসিকভাৱে সিদ্ধান্ত লৈছে। ইমান মানে বোকাত মিছা এটা কথা, আমাৰ মানুহ বিবেকবান মানুহ, গতিকে আমাৰ এই কোকৰাঝাৰে হওক বা অসমৰ মানুহকেইটা মিছা কথা কৈ পেলাই, মই আজি এটা গেৰাণ্টি দিলোঁ যে দিলীপ শইকীয়া ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই যিমান লাগিছে, তাতকৈ অধিক মানে দেহে কেহে জানে প্ৰাণে লাগিছে UPPL কাৰ্যকৰ্তাসকলে। ঠিক অনুৰূপভাৱে
কোকৰাঝাৰ সমষ্টিত UPPলে যিমান লাগিছে তাতকৈ বেছি জানে প্ৰাণে দেহে প্ৰাণে লাগিছে বিজেপিৰ কাৰ্যকৰ্তাসকলে। এইকাৰণে লাগিছে যে তাত যিহেতু UPPলে সকলে দেহে কেহে বিজেপিতকৈ বেছি ভাল কাম কৰিছে ওদালগুৰিত। আৰু সেইকাৰণে আজি আমি যে ইয়াতে আহিছোঁ, মই আজি বজাৰতে আহিছোঁ, মই মন্ত্ৰী এজন হৈ পেলাই কিয় আহিছোঁ যে UPPলৰ প্ৰতি মই তেওঁলোক ধন্যবাদ জনোৱাৰ কাৰণে। কাৰণ কিয় আমি তাত যিহেতু আমি জিকিম, তাত যে জিকিম আমি UPPলৰ কাৰণে জিকিম তাত। আৰু মই এইটো কথা আজি ক'লোঁ, গেৰাণ্টি দিলোঁ মই যে আমি অতি কমেও 3 লাখ ভোটত আমি দিলীপ শইকীয়া ডাঙৰে জিকিব। মূল যুঁজখন কাৰ কাৰণে? মূল যুঁজটো মানে আমাৰ কোকৰাঝাৰত মূল যুঁজ কাৰো লগত নহ'ব, এইটো একদম সঁচা কথা। মই কেতিয়াও মিছা কথা নকওঁ ৰাজনৈতিকভাৱে। আৰু মই যি কৈছোঁ মিলিও আহিছে। পূৰ্বতো মই কৈছিলোঁ কিমান বিধানসভাত লোকসভাৰ সময়ত কিমান কি পাম সেইটোও মিলি আহিছিলে। মই এইবাৰ কৈছোঁ যে কোকৰাঝাৰত মানে কণ্টেষ্টটো নহ'ব কাৰো লগত। তাৰমানে আপুনি যদি এতিয়া 70 পায় 75 পায়, মই যদি 30 পাওঁ, সেইটো কণ্টেষ্ট হ'বলৈ নকয়। এতিয়া আপুনি যদি 75 পায়, মই যদি 70 পাওঁ, সেইটো কণ্টেষ্ট হ'ব। কিন্তু মই যি দেখিছোঁ যে কণ্টেষ্টত নাহিব কোকৰাঝাৰত। কাৰণ কিয় বাকী ধৰক আমি 70-80 পাম, বেলেগে সকলোৱে 20, 25, 30ৰ মাজত থাকিব। কিন্তু কণ্টেষ্টটো কাৰো লগত নহ'ব। এই অভিযোগটো দিছিলে, কিন্তু লগে লগে আমাৰ যিটো লেণ্ড ছেটেলমেণ্ট কমিটিৰ আমাৰ যি সদস্য, সেই সদস্যও প্ৰেজেণ্ট আছিলে। তেওঁ কৈছে যে তোৰ হয়তো ব্যক্তিগতভাৱে কিবা কাৰণত হয়তো হোৱা নাই, কিন্তু এজে হ'ল এইটো আমাৰ ৰাজহুৱা সমস্যা নহয়। ইতিমধ্যে মাটিৰ যি বাটৰ কামখিনি কৰি আছে। লেণ্ড ছেটেলমেণ্টৰ ক্ষেত্ৰত বিশেষকৈ কিনা বেচাৰ ক্ষেত্ৰত এতিয়াৰে নিয়ম কৰিছে যে এতিয়া এই মুহূৰ্তত মানে লিজত থাকিব। এই মুহূৰ্তলৈ লিজত 99% লিজত ল'ব। আৰু পিছত যিহেতু সমগ্ৰ ভাৰতবৰ্ষৰ লগত যিহেতু গৰুফেলাই হওক কোকৰাঝাৰ সকলো ডেভেলপ হয়, পিছততো আগন্তুক 30-40 বছৰ পিছত সমগ্ৰ ভাৰত বুলি চিন এটা থাকিব, তাততো বেলেগ চিন নাথাকে। গতিকে সেইকাৰণে এইটো লৈ পেলাই কোনো চিন্তা কৰিব লগা নাই। যিহেতু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়ালৈ আছে, কিন্তু শান্তি যেনেকৈ আজি বিৰাজ হৈছে। 2014 চনৰ আগত ইয়াতে আমি থিয় হ'ব পৰা ক্ষমতা নাছিলে আজি। কিন্তু এই 14 চনৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম শান্তিৰ বীজটো ৰোপণ কৰিছে। আৰু সেই শান্তিৰ বীজ ৰোপণ কৰাৰ সময়ত গুটিটো আহি কোনে লগাইছিলে? ৰাজনাথ সিঙে লগাইছিলে। আৰু তাৰ পৰৱৰ্তী সময়ত পুনৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি পেলাই মোৰ লগত, মই নিজে যেতিয়া সৰ্বভোগৰ MLA আছিলোঁ, তেতিয়াৰ পৰা যি শান্তি স্থাপন হ'ল শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই শান্তিটো চিৰস্থায়ী ৰূপ পালে। আৰু যাৰ কাৰণে আজি এটা সময়ত 14 চনৰ আগতে গছত যদি এটা বেল পৰে, নাৰিকল পৰে, মানুহ চক খাই উঠিছিলে। কিন্তু এতিয়া মানুহৰ সেই টেনশ্যনটো নাই, সেইটো শংকাটো নাই। গতিকে ইয়াতকৈ আনন্দ কি লাগে? এতিয়া আমি বিকাশ কৰিব লাগে। এতিয়া আমাৰ গৰুফেলা বজাৰত আমাৰ ড্ৰেইনেজ ছিষ্টেম কৰিব লাগিব। এইখন বজাৰ প্ৰায় মৰি আহিছে, মৃতপ্ৰায় অৱস্থা হৈছে। ইয়াক যদি পুনৰুজ্জীৱিত কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাব লাগিব। আৰু এই প্ৰচেষ্টা কেতিয়া চলাব পাৰিম? যেতিয়া আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰিম। গতিকে যিহেতু শান্তি স্থাপনা কৰিছোঁ আমি, এতিয়া প্ৰগতি আমি কৰাৰ আমাৰ সকলোৰে নৈতিক দায়িত্ব। আৰু যেতিয়ালৈ মোদী ডাঙৰীয়া থাকিব, হিমন্ত বিশ্ব প্ৰমোদ বড়ো যে থাকিব, তেতিয়া নিশ্চিত ওপৰত প্ৰগতি আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।